আহা বিধানসভা নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হ'ব। এইবাৰ নিৰ্বাচন ৰাজনৈতিক দলৰ মাজত নহয়, এইবাৰ নিৰ্বাচন হ'ব অসমৰ জনসাধাৰণ, অসমৰ ৰাইজ বনাম এগৰাকী বিশেষ ৰজাৰ বিৰুদ্ধে। সেই ৰজা কোন সকলে গম পায়। আৰু আমি যিমানবোৰ বিৰোধী দলবোৰ আছোঁ, আমি ৰাইজৰ লগত আছোঁ, ৰাইজৰ ক্ষোভ আমি বুজি পাইছোঁ। আৰু এই নিজকে ভবা ৰজাৰ যিমানে টকা পইচা নিৰ্বাচনৰ আগত তেওঁলোকে যিমান ঢালিবলৈ চেষ্টা কৰক, যিমানে সাম্প্ৰদায়িক কথা ক'বলৈ চেষ্টা কৰক, যিমানে তেওঁলোকে নিৰ্বাচনত বিভিন্ন আইনবোৰ উলংঘন কৰিবলৈ চেষ্টা কৰক, আহা নিৰ্বাচনত অসমৰ ৰাইজে একগোট হৈ সমগ্ৰ ভাৰতত বাৰ্তা দিব যে কেনেদৰে টকা, ধন, বাহুবলী, সাম্প্ৰদায়িক ৰাজনীতি, অহংকাৰী ৰাজনীতি, এই গোটেইবোৰ নেওচিয়ে অসমৰ ৰাইজ, অসমৰ স্বাভিমান, অসমৰ আমাৰ ঐতিহ্য, অসমৰ আমাৰ সংস্কৃতি কেনেদৰে অক্ষুণ্ণ ৰাখি আমি গোটেইখিনি ওফৰাই অসমৰ ভিতৰত আমি শান্তি কেনেদৰে আমি ঘূৰাই আনিম, এটা ঐতিহাসিক বাৰ্তা অসমৰ জনসাধাৰণে আগন্তুক নিৰ্বাচনত দিবলৈ গৈ আছে। আৰু আপোনালোকে চাব যে অসমৰ পৰা যে বাৰ্তা যাব, সেই বাৰ্তা গোটেই দেশত এটা সক্ৰিয় প্ৰভাৱ পেলাব। অসমৰ আমাৰ যি সাহস চাই অনন্য প্ৰদেশৰ ভিতৰতো সেই অঞ্চলৰ ৰাইজে, জনসাধাৰণে অহংকাৰ আৰু অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিবলৈ এটা প্ৰেৰণা লাভ কৰিব। মই মাত্ৰ বাট চাই আছোঁ যে কিমান দিনৰ পিছত জনতাৰ চৰকাৰ অসমৰ ভিতৰত ঘূৰি আহিব। ইয়াৰ পূৰ্বে আমি বিভিন্ন চৰকাৰ দেখা পাইছোঁ, বিভিন্ন মুখ্যমন্ত্ৰী দেখা পাইছোঁ, কিন্তু আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা যেনেদৰে উদ্যোগীসকলক, যেনেদৰে শিল্পীসকলক, যেনেদৰে মাটি মালিকসকলক আজি অন্যায় কৰা যায়, হেঁচা প্ৰয়োগ কৰা যায়, ইয়াৰ পূৰ্বে অসমৰ ৰাজনৈতিক ইতিহাসত মই কেতিয়াও দেখা পোৱা নাই। আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা ব্যৱসায় কৰা মানুহসকলৰ ওপৰত, সাংবাদিকসকলৰ ওপৰত, চৰকাৰী বিষয়াৰ ওপৰত যিদৰে অন্যায় অত্যাচাৰ কৰা দেখা গৈছে, আমি গম পাইছোঁ। যিদৰে তেওঁলোকে চাৰিওফালে মাটি কিনিছে, বাগান লৈছে, ল'ৰা নামত কোম্পানী খুলিছে। ইয়াৰ পূৰ্বে যিমানবোৰ মুখ্যমন্ত্ৰী আহিছে কেতিয়াও কোনোৱে ইমান পৰ্যায়লৈকে কৰা নাই। এইবাৰে আমি প্ৰথম দেখা পাইছোঁ। লজ্জাজনক কথা যে মুখ্যমন্ত্ৰী ঘৰৰ পৰা এনেধৰণৰ কামবোৰ চলি আছে।